হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল। আপোনালোকে যদি কাজিৰঙা অভয়াৰণ্যত যদি কেতিয়াবা যদি গড় চাবলৈ যায় আৰু এই গড় চাব যাওঁতে যদি আপোনালোকে জীপ গাড়ীত চাফাৰী কৰে তেন্তে আপোনালোকে সাৱধান, কাৰণ এখন জীপে অত্যাধিক বোজা লৈ কাজিৰঙাৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু এই প্ৰৱেশ কৰোঁতে আপোনাৰ কিছুমান নহব লগা ঘটনা ঘটি যায়। ইয়াৰ বাবে মই আপোনালোকক কৈছো যে আপোনালোক যদি কেতিয়াবা যদি কাজিৰঙা অভয়াৰণ্যত ফুৰিবলৈ যায় সাৱধান। কিয় সাৱধান কৈছো, মই আপোনালোকক লৈ আহিছো কিছু দৃশ্য। এই দৃশ্য চালে আপোনালোকে গম পাব যে কিয় যাব নালাগে বুলি মই মানা কৰিছো বা কিয় মই সাৱধান বাণী শুনিছো। আপোনালোকে ভিডিঅ'টো চাওক। সাৱধান, আপোনালোকে কাজিৰঙাত ফুৰিবলৈ যাওঁতে জীপ চাফাৰী কৰোঁতে সাৱধান। বন বিভাগৰ সতৰ্কহীনতাৰ বাবে চলন্ত জীপৰ পৰা মাতৃ সন্তান পৰিল। অভাৰলোডিঙৰ বাবে এই কাৰ্য সংঘটিত হবলৈ পালে এই চৰম বন বিভাগৰ নিৰ্লজ্জ কাণ্ড। কোনোমতে মাতৃ সন্তানৰ প্ৰাণ ৰক্ষা। প্ৰকাণ্ড দুফালৰ পৰা দুটা গড়ে শৌচালয় খেদি আহিছিল, কিন্তু ৰাখে হৰি মাৰে কোন। গড়ে শৌচালয় খেদি অহাৰ বাবে জীপখন জোৰে টাৰ্ণিং লৈছিল আৰু এই সময়তে মাতৃ সন্তান জীপৰ পৰা ছিটিকি পৰিল। ভাগ্য ভালৰ বাবে প্ৰাণ ৰক্ষা পালে মাতৃ সন্তানে। ইতিমধ্যে এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তথাপি বন বিভাগে ঘটনাটো গাপ দি ৰাখিব বিচাৰিছে। এই ঘটনাৰ তদন্ত হব লাগে, কাৰণ এখন জীপত কেনেকৈ অভাৰলোডিং কৰিবলৈ পালে। মাতৃ সন্তানৰ যদি কিবা ক্ষতি হলে ইয়াৰ দায়িত্ব বন বিভাগে লবনে? ইয়াৰ দায়িত্ব বন বিভাগে লবনে বা বন বিভাগে জগৰীয়া হবনে? ইয়াৰ বাবে সমগ্ৰ ঘটনাৰ তদন্ত হব লাগে। জীপসমূহে অত্যাধিক বোজা লৈ কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰে, কিন্তু জীপসমূহে অত্যাধিক বোজা লৈ ভিতৰত সোমাবলৈ অনুমতি কেনেকৈ পায়? তেওঁলোকক অনুমতি কোনে দিয়ে? চিন্তনীয় বিষয়। ইয়াৰ বাবে সমগ্ৰ ঘটনা নিৰপেক্ষভাৱে তদন্ত হোৱাটো উচিত বা তদন্ত হব লাগে। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।